ৰাজ্যত আকৌ লাভ জেহাদ এবাৰ হিন্দুত্ববাদী সংগঠনে মন্তব্য কৰিছে যে এটা জেনেৰেশ্যন লৈ গ'ল আমিনুলে দেৰগাঁৱৰ যুৱতী নগাঁৱৰ আমিনুলে লৈ গ'ল ইয়াৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া মিয়ালেণ্ড দাবী কৰা মিয়াই এতিয়া BLT টি ফেক্টৰীত সোমাই আমাৰ এজনী হিন্দু ছোৱালী লৈ গ'ল আৰু হিন্দু ছোৱালী এজনী লৈ গ'ল মানে এটা জেনেৰেশ্যন লৈ গ'ল সি আমিনুলে এটা জেনেৰেশ্যন লৈ গ'ল আটাইতকৈ ডাঙৰ কথা সেইটোৱে আৰু সচেতন যুৱ মঞ্চৰ ফালৰ পৰা আমি এটা কথা বাৰে বাৰে অসমৰ ৰাইজক আহ্বান কৰিছোঁ খিলঞ্জীয়া ৰাইজক আহ্বান কৰিছোঁ যে অৰ্থনৈতিকভাৱে মিয়াক বৰ্জন কৰিব লাগে আৰু এই অৰ্থনৈতিক বৰ্জন নকৰাৰ বাবে BLT টি ফেক্টৰীত হিন্দু ছোৱালীজনীক বৰষা মুণ্ডা নামৰ ছোৱালীজনীক আমাৰ ইয়াৰ পৰা পলুৱাই লৈ যোৱা হ'ল গতিকে ই অতি দুৰ্ভাগ্যজনক আৰু এইটো ঘটনা অকল BLT টি ফেক্টৰীত হৈছে এনে নহয় বিভিন্ন অঞ্চলত আমাৰ আশে পাশে থকা অঞ্চলবিলাকত অকল 10-20 টকা প্ৰফিটৰ কাৰণে মালিক পক্ষই ইয়াত মিয়া কৰ্মচাৰী ৰাখে মিয়া টেকনিচিয়ান ৰাখে পোহৰলৈ অহা নাই গতিকে আমাৰ লগত এতিয়া লিষ্ট আছে সচেতন যুৱ মঞ্চৰ লগত লিষ্ট আছে আৰু লিষ্ট ৱাইজ আমি এই কামখিনি কৰিম ইয়াত দেৰগাঁও অঞ্চলৰ কেইবাজনো অনা অসমীয়া ব্যৱসায়ীয়ে মিয়া ৰাখি পেলাই ইয়াত তেওঁলোকৰ ফেক্টৰী বনাইছে স্কুলত মিয়া ৰাখি পেলাই তেওঁলোকে কাম কৰাইছে গোটেই কথাবিলাক লাহে লাহে পোহৰলৈ আহিছে আৰু ইয়াৰ তদন্ত হ'ব ইয়াৰ ওপৰত আমি কাম কৰিম আৰু তেতিয়া কিন্তু ৰাইজে বেয়া পালে নহ'ব তেতিয়া মিডিয়াৰ আগত যেতিয়া এজন বেপাৰী ব্যৱসায়ী প্ৰতিষ্ঠিত ব্যৱসায়ী এজনৰ যেতিয়া মুখখন ওলাব মিয়া ৰখাৰ বাবে কাৰণ এই কাৰণে যে মিয়ালেণ্ড দাবী কৰিবলৈ তহঁতি কোন মিয়ালেণ্ড দাবী কৰিবি এই অসমত থাকি আৰু তাৰপিছত ইয়াৰ পৰা হিন্দু ছোৱালী বোৱাৰী পলুৱাই নিবি তেতিয়াহ'লে সেই হিন্দু ছোৱালী আজি যে ইয়াৰ পৰা যিজনী হিন্দু ছোৱালী পলুৱাই লৈ গ'ল তাৰ দায়িত্ব ইয়াৰ মেনেজাৰে ইয়াৰ মালিকে ল'ব নাই ঠিক সেইধৰণে যদি এজনী হিন্দু ছোৱালী বা বোৱাৰী পলুৱাই লৈ যায় তেতিয়াহ'লে কোনোবা এজন দেৰগাঁও প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে তাৰ দায়িত্ব ল'বনে নাই এই বিষয়সমূহ আহি পৰিছে আৰু যদি ল'ব পাৰে যে তেওঁলোকে যদি লিখি দিয়ে যে আমি কোনোবা এজনী ছোৱালী ইয়াৰ পৰা যদি পলুৱাই লৈ যায় আমি দায়িত্ব ল'ম তেতিয়াহ'লেহে তেওঁলোকক গ্ৰীণ ছিগনেল দিব লাগে আৰু নহ'লে সম্পূৰ্ণভাৱে মিয়াক অৰ্থনৈতিক বৰ্জন কৰাৰ যিটো প্ৰচেষ্টা সচেতন যুৱ মঞ্চই কৰিছে ইয়াত সকলো স্তৰৰ ৰাইজক অকল সচেতন যুৱ মঞ্চ নহয় অসমৰ সকলো স্তৰৰ সকলো খিলঞ্জীয়া অসমীয়া লোকে এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে আৰু এইখিনি সময়তে মিয়াক নেখেদিলে খেদিব কেতিয়া এই শ্লোগানটো লৈ মিয়াক খেদিব লাগে চিধা আৰু স্পষ্ট কথা ছোৱালীজনী উদ্ধাৰ হ'ব লাগে আমিনুলে মানে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে যাতে দ্বিতীয়টা আমিনুলে কোনে জানে সেইটো আমিনুলৰ এই যিজনী ছোৱালী পলুৱাই নিছে এজনী আমিনুলৰ 1 নম্বৰ ঘৈণীয়েক হ'ব নে 10 নম্বৰ ঘৈণীয়েক হ'ব বা 5 নম্বৰ ঘৈণীয়েক হ'ব সেই ছোৱালীজনীক কোনে জানে যে মেৰে আব্দুল এছা নেহি হে বুলি কৈ পেলাই তাইও যদি কোনোবা দিন ফ্ৰিজত কটা টুকুৰা মাংস হ'লে এই কথাবিলাকতো ঘটি আছে ন এইবোৰতো আজি সাজি কোৱা কথা নহয় মিডিয়াত আপোনালোকৰ মিডিয়াতে প্ৰকাশ পাই আছে গতিকে ৰাইজক আমি মিডিয়াৰ যোগেদি আহ্বান কৰিছোঁ অৰ্থনৈতিক বৰ্জন কৰিলে মিয়া আমি বৰ্জন কৰিব পাৰিম আৰু অনাগত দিনত এখন সুৰক্ষিত অসমৰ কথা অন্ততঃ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি অনাগত 20 বছৰৰ পিছত কি হ'ব আপোনাৰ ছোৱালীজনী সাংবাদিক আপোনালোকক কৈছোঁ আপোনালোকৰ ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালী এই অসমৰ অসমীয়া ল'ৰা ছোৱালীবোৰ ক'ত থাকিব এই কথাটো চিন্তা কৰি যাতে আমি এই অৰ্থনৈতিক বৰ্জনৰ কামটো কৰিব লাগে আৰু মিয়াক সৰ্বত্ৰ উৎখাত কৰিব লাগে